এডুকেশ্যন টিকেছ আমি সকলোকে স্বাগতম জনাইছোঁ। যিহেতু যোৱাকালি আমাৰ ট্ৰান্সফাৰ অৰ্ডাৰবিলাক ওলাইছিল, কিন্তু হঠাৎ আমাৰ কি হৈ গৈছিল, আমাৰ ট্ৰান্সফাৰ অৰ্ডাৰবিলাক আমাৰ নোহোৱা হৈ গৈছিল। কিন্তু এতিয়া আকৌ আজি ট্ৰান্সফাৰ অৰ্ডাৰবিলাক জেনেৰেট হৈছে, আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই বাৰু আপোনালোকক দেখুৱাইছোঁ। আজি আকৌ এনেকুৱাকৈ এপ্ৰুভ বুলি আহিছে, আপোনালোকে দেখাই পাইছে। ইয়াতে আপোনালোকৰ ষ্টেটাছ এপ্ৰুভ, আৰু আমি যদি তলফালে যাওঁ, ইয়াতে আপোনালোকৰ ডাউনলোড ট্ৰান্সফাৰ অৰ্ডাৰ ডাউনলোড বুলি আহিব। গতিকে সকলোৱে এবাৰ চেক কৰি লওক, আৰু ইয়াতে যেতিয়া ডাউনলোড কৰিব সেইটো গমেই পাব আপোনালোকে। ইয়াতে ডাউনলোড কৰাৰ পিছত ট্ৰান্সফাৰ অৰ্ডাৰ কপিত তলত এনেকুৱাকৈ লিখা আছে, মানে 14 ডেইজৰ ভিতৰত আমাক জইন কৰিব দিছে, আৰু এইখিনিয়ে লিখা আছে যোৱাকালি যেনেকুৱাকৈ আহিছিল। আৰু আমাৰ HRMS যিটো পৰ্টেল আছে সেইটো উইথিন 5 ডেইজ 5 দিনৰ ভিতৰত আপডেট কৰিব দিছে। গতিকে এতিয়া কোনোবাই যদি মানে ৰিলিজ ল'ব গৈছে মোক কমেণ্টত জনাব তেওঁলোকক, যিহেতু চেঞ্চাছৰ ইছ্যুটো চলি আছে। গতিকে ইয়াত চেঞ্চাছ যদি হয়, ট্ৰান্সফাৰ অৰ্ডাৰ দিয়ে নে নিদিয়ে সেইটো আপোনালোকৰ গম পোৱা যাব। সেইকাৰণে গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে এইটো ভিডিঅ'। ট্ৰান্সফাৰ অৰ্ডাৰবিলাক আকৌ জেনেৰেট হৈছে, ইণ্ট্ৰা হওক বা ইণ্টাৰ হওক। গতিকে এইখিনি আছিল এটা আপডেট। ধন্যবাদ, থেংক ইউ।